গুড আফটাৰনুন সকলোকে জনাইছোঁ। মই চৰ্টৰ ওপৰলৈ আহিলোঁ আৰু নৰসিংহ পাত নিবলৈ আহিছোঁ পকৰীৰ কাৰণে। ইফতাৰী যা যোগাৰ কৰিবলৈতো হ'লেই। বস্তু এটা দেখুৱাম, চাবচোন কোনে কোনে চিনি পায় জনাব দেই। এয়া চিনি পাইছেনে? কোনে কোনে চিনি পাইছে জনাবচোন। বহুত লাগে এনেকৈ। এইবাৰ ডালবোৰ কাটি দিলে যোৱাবাৰ, সেইকাৰণে এইবাৰ ইমান নাই। যিকেইটা লাগি আছে এয়া টিঙৰ ওপৰতে লাগি আছে, কিন্তু পাৰিবলৈ দিগদাৰ হয়। মানুহ লগাই পৰা হয়, এনেকৈ দিগদাৰ হয়, টিঙতে পৰে। কেৰ্কেটুৱাও বহুত আহে, বহুতে কেৰ্কেটুৱাই খাই দিয়ে। ওপৰৰ পৰা সুবিধা হয় কাৰণে ওপৰৰ পৰাই ছিঙা হয়, কাৰণ এতিয়া বৰষুণৰ বতৰ ন, তলত মানে গোটেই বোকা, সেইকাৰণে ওপৰলৈ আহোঁ, ওপৰৰ পৰাই ছিঙি লওঁ। বেছি নালাগে, এইখিনিয়ে হৈ যাব। ডেইলি নি থাকোঁ পকৰীৰ কাৰণে। পকৰী দিলে ভালো লাগে। আৰু এইফালে চাওক, ষ্ট্ৰবেৰী পকিছে, সেয়া দেখিছেনে? এইফালে চাওক, সেইকেইটা ভাল লাগে ন, এইবোৰ নিজে কৰা। যেতিয়া নিজে কৰা পুলিবোৰৰ মানে ফল মূল লাগে, বহুত ভাল লাগে। বাকী এইকেইটা এতিয়া বৰষুণৰ পানী পাই উঠিছে আৰু মানে এয়া পোখা মেলিছে আৰু ধুনীয়াকৈ হেৰি হ'ব। এইটোতো এবাৰ নুফুলিলে। এয়া ছিঙি ল'লোঁ চাৰিজন মেম্বাৰ আমি ঘৰৰ, 4জনৰ কাৰণে ধুনীয়াকৈ হৈ গ'ল 4টা। এতিয়ালৈ বাই বাই, আহিছোঁ।